আপোনালোকৰ কি ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি আছে নেকি এইবিলাক চাওক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই আছে দেখা পালে এইবিলাক চাওক কনফাৰ্ম যদি আপুনি কনফাৰ্ম কৰে কি হ'ব আপোনাৰ এনেকুৱা 5000 কিয় আহিছে এই লেখাটো বুজি পাইছে এই লেখাটো আহাৰ কাৰণটো কি 5000 এইটো লেখাৰ অৰ্থ হৈছে আপোনাৰ 5000 ফ্ৰেণ্ড অলৰেডি হৈ গৈছে হেকানে আপুনি ইয়াৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰিব নোৱাৰিব যদি একচেপ্ট কৰে এজনক ৰিমুভ কৰিব লাগে মানে এজনক আপুনি আতৰাব লাগিব তেতিয়া আপুনি একচেপ্ট কৰিব লাগে মানে এইবিলাক কৰিব না এইবিলাক ৰিকুৱেষ্ট একচেপ্ট কৰিব নালাগে যেতিয়া আপোনাৰ 10000 ফলোৱাৰ্স হ'ব 10000 তেতিয়া সেটিংস এটা আছে সেটিংস হে সেটিংসত গৈ নো ওয়ান এটা অপশন আছে হে নো ওয়ানটোত ক্লিক কৰি টু অফ কৰি দিবা তেতিয়া কোনো টেনশন নাই ইয়াৰ তেতিয়া মানুহে আপোনাক ডাইৰেক্ট ফলো কৰিব পাৰিব আৰু এই যে ফ্ৰেণ্ড ৰিকুৱেষ্ট যিবিলাক আহি আছে এইবিলাক একচেপ্ট নকৰিলেও কোনো প্ৰবলেম নাই আপোনাক তথাপিও ফলো কৰিব পাৰিব বুজি পালে কথাটো মই কি কলো গতিকে এইবিলাক একচেপ্ট কোনো কৰিব নালাগে আপোনাক ফলো কৰিব পাৰিব এইবিলাকে ঠিক আছে আৰু যেতিয়া আপোনাৰ 10000 হৈ যাব 10000 11000 10000 ওপৰত হলেহে তাতে এটা অপশন সেটিংস আছে ফেসবুকত ইয়াৰ ওপৰতে মোৰ ভিডিও এটা বনোৱা আছে যদি বহুত দিন আগতে বনাইছো যদি লাগে আৰু এটা ভিডিও মই বনাই দিম আপোনালোকৰ সকলোৰ কাৰণে ঠিক আছে গতিকে আপোনালোকে এক ফ্ৰেণ্ড ৰিকুৱেষ্ট 5000 হলে কোনো একচেপ্ট কৰিবই নোৱাৰিব ময়ো নোৱাৰো কোনেও নোৱাৰে ঠিক আছে আপোনাক তেতিয়া অটোমেটিক মানুহে ফলো কৰিব তাতে এড ফ্ৰেণ্ডো আছে লগতে আপোনাক ফলো অপশনো আছে এড ফ্ৰেণ্ড মানে আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব পাৰে যেটা আপোনাৰ 10000 ওপৰত ফলোৱাৰ্স হোৱা নাই কিন্তু পেজ বিলাকত নোৱাৰে যিবিলাকৰ পেজ থাকে পেজ বিলাকত লাইক আৰু ফলোইং থাকে কিন্তু আমাৰ যিবিলাক প্ৰফাইল বিলাকত এড ফ্ৰেণ্ড লগতে ফলোইং থাকে মানে গতিকে আপোনাক এড ফ্ৰেণ্ডো কৰিব পাৰে ফলোইংও কৰিব পাৰে গতিকে টেনশন ল'ব নালাগে যেতিয়া আপোনাৰ 10000 হৈ যাব তেতিয়া আপুনি এইটো এটা সেটিংস আছে এইটো নো ওয়ান ক্লিক কৰি সেভ কৰি ৰাখিব হৈ গল আৰু সেটিংস যদি নাজানো মোৰ ভিডিও বনাই আছে ভিডিওটো চাবা আৰু মই কালি এটা ভিডিও বনাই দিম সেই ভিডিওটো চাই কিনে আপোনালোকে কেতিয়া কোন ঠাইত আহিব যেতিয়া 10000 হ'ব লাগিব ফলোৱাৰ্স আপোনালোকৰ 10000 হলেহে হে নো ওয়ান অপশনটো আহিব আৰু মই এনেকুৱা ধৰণৰ ভিডিও মই ডেইলি বনাই থাকো কাৰ কাৰণে আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি ভিডিও বনাৰো আৰু বেছিকে ভিডিওটো শেয়াৰ কৰিবলৈ সকলোৱে নাপাহৰিব আৰু যিসকলে বেংক সেটআপ কৰিব নাই ইস্যু লাগিছে কপিৰাইট লাগিছে ফেসবুকত যিকোনো প্ৰবলেম যদি হয় আপোনালোকৰ মোৰ হোৱাটসঅ্যাপ নাম্বাৰ আপোনালোকক সকলোকে দিয়া হ'ব এই নাম্বাৰটো কেনেকৈ পাবা মোৰ নাম্বাৰটো আপোনালোকে মোৰ এই ফেসবুক চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰিলে নাম্বাৰ পাবা আৰু এই সাবস্ক্ৰাইব কেনেকৈ কৰিবা গুগল পে ফোন পে কৰি আপোনাক সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইবটো কেনেকৈ কৰিবা মোৰ ভিডিও বনোৱা আছে ভিডিও চাই সাবস্ক্ৰাইব কৰিব পাৰে নতুবা মই ৰাতিপুৱা গুড মৰ্নিং ফটো পোষ্ট কৰো সেই গুড মৰ্নিং ফটোৰ তলত চাবা এটা লিংক আছে প্ৰথম পিন কমেন্ট নম্বৰ মানে গুড মৰ্নিং ফটো মই যে ৰাতিপুৱা যে কৰো তাতে প্ৰথম ফাৰ্স্ট কমেন্টটো মোৰ সেই কমেন্টত এটা পিন কমেন্ট বুলি কয় এটা লিংক আছে সেই লিংকটোত ক্লিক কৰি তাতে আপোনাক মোৰ 106 কেজি ফ্যামিলি আছে তাতে 80 रुपीस কাট খাব 80 টকা আৰু যেটো মোৰ 51 কে আছে হেতুত মোৰ 85 रुपीस কাট খাব গতিকে আপুনি গুগল পে ফোন পে কৰি সাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰ পাবা নাম্বাৰটো ক'ত পাবা তোমালোকে মোৰ এই ফেসবুকৰ ইনবক্সত মেসেজ কৰিবা দাদা আপোনাৰ ফেসবুক চেনেলটো মই সাবস্ক্ৰাইব কৰিছো আপোনাৰ নাম্বাৰটো মোক দিয়ক আৰু মই ডেইলি লাইভ আহো ৰাতিপুৱা 10 বজাত ৰাতি 7 বজাত দুটা টাইমটো মোৰ ৰাখিব ঠিক আছে ভিডিওটো শেয়াৰ কৰি আপোনাৰ প্ৰফাইল ৰাখি থৈ দিয়ক কাৰণ এই ভিডিওটো হেৰাই গলে পিছত আপোনালোকে মোক বিচাৰি নাপাব পাৰে